নমস্কাৰ আপোনালোকে সকলোৱে চাই আছে মেথছ মন্ত্ৰা আজি আমাৰ থাৰ্ড ক্লাছ য'ত আমি ডিছকাছ কৰিম মাল্টিপ্লিকেশ্যনৰ ওপৰত সো দেৰি নকৰো আজিৰ যিটো ক্লাছ আছে আমি সকলোৱে আৰম্ভ কৰোঁ ঠিক আছে সো আজি ক্লাছটো আমি মেইনলি মাল্টিপ্লিকেশ্যনৰ ওপৰত শিকিম সো প্ৰথমতে আমাৰ কি আছে চাওঁ সো প্ৰথমতে আমি দুটা ডিজিট থকা নাম্বাৰছক আমি কেনেকৈ মাল্টিপ্লাই কৰিব লাগে তাক শিকো সো মই নৰ্মেলি আমি কি কৰোঁ আজি প্ৰথমতে মই ট্ৰেডিশ্যনেল মেথডটো আপোনালোকক দেখাই লওঁ কেনেকুৱাকৈ আমি নৰ্মেলি মাল্টিপ্লাই কৰোঁ হয় সো মই ধৰি ল'লোঁ এটা নাম্বাৰ 25 আৰু মই ধৰি ল'লোঁ 12 ইজি কুৱেশ্যন লৈ পেলাই কৰোঁ যাতে আপোনালোকে কি হয় বুজি পায় কেনেকৈ কৰিছোঁ ঠিক আছে এইটো কি হ'ব 5 দুগুণ 10 শূন্য হাতে যাব 1 যেটো আমি নৰ্মেলি কৰোঁ ট্ৰেডিশ্যনেল মেথড সেইটো মই প্ৰথমতে শিকাই লৈছোঁ যে 5 দুগুণ 10 শূন্য হাতে যাব 1 2 দুগুণ 4 1 5 দেন আমি কি কৰোঁ 1 5 গুণ 5 আৰু 2 1 গুণ 2 হয় 0 10 আৰু 2 1 কিমান থাকিলে 3 হৈছে এইটো চবৰে মিলিছে হয় 5 দুগুণ 10 শূন্য হাতে যাব 1 2 দুগুণ 4 1 5 5 দুগুণ 5 2 1 গুণ 2 শূন্য 5 5 10 শূন্য হাতে যাব 1 2 1 3 এইটো হৈ গ'ল আমাৰ হয় এটা এইটো বস্তুৱে আমি কি কৰিব পাৰো এইটো হৈ গ'ল আমাৰ ট্ৰেডিশ্যনেল মেথড এইটো আমি অত বছৰে শিকি আহিছো এতিয়া আমি এই বস্তুটোকে আমি ইয়াক আমি শৰ্টকাটত কৰিব পাৰো কেনেকৈ কৰিব পাৰো মই সেইটোৱে দেখাই আছো আজি আমি সেইটোহে শিকিবলৈ আহিছো ঠিক আছে আজি ক্লাছটোৰ মেইন মটোটোৱে হৈছে সেইটোহে আমি জনাটো যে আমি ইয়াক কেনেকৈ ইজিলি কৰিব পাৰো তো ইয়াক আমি সহজতে কেনেকৈ কৰিম ফাৰ্ষ্টটো মই কি কৰিম এইটো মাল্টিপ্লাই কৰিম 5 2 কিমান হৈ গ'ল মোৰ 10 হৈ গ'ল 1 থাকিলে দেন মই কি কৰিম 2 আৰু 2 মাল্টিপ্লাই কৰিম 1 আৰু 5 মই কি কৰিম মাল্টিপ্লাই কৰিম 2 2 জাৰ 4 1 5 জাৰ 5 5 প্লাস 4 কৰিলে মোৰ কিমান হৈ গ'ল 9 সেই 9 ৰ লগত মই 1 প্লাস কৰি কিমান পালো 10 0 আকৌ 1 থাকিলে মোৰ কি আকৌ মোৰ 1 থাকিলে দেন মই চালো 2 1 জাৰ 2 2 প্লাস 1 মোৰ এটো কিমান হৈ গ'ল 3 সো এনসাৰটো কিমান পাই গ'ল মই 300 ঠিক আছে এটুতকে অবভিয়াসলি হেতু কৰিবৰ কাৰণে আমাৰ কি হৈছে সময় কম লাগিছে হয় কিন্তু ইয়াৰ পিছতো মই কিছুমান এনেকুৱা আমাৰ নিয়ম আছে য'ত আমাৰ কি হয় স্পেশাল কিছুমান কেস আছে য'ত আমি কি কৰোঁ তাতে আমি বিভিন্ন ধৰণৰ মানে মেথড ইউজ কৰিবলৈ আমি কুৱেশ্যনছবিলাক সলভ কৰিব পাৰোঁ কিন্তু আমাৰ এই যিটো বেসিক ৰুল হয় বা এই যিটো বেসিক মেথড হয় সলভ কৰা সেইটো আমি জানাটো বহুতেই বেছি প্ৰয়োজন কাৰণ কিছুমান শৰ্ট ট্ৰিক্স কি হৈ যায় আমাৰ এক্সামৰ সময়ত পাহৰি থকা যায় সেইটো নাপাহৰিবৰ কাৰণে আমি প্ৰেক্টিছটো কৰিবই লাগিব কিন্তু কিবা কাৰণে যদি আমি পাহৰি যাওঁ এই বেসিক যিটো মেথড হয় এইটো মেথড ইউজ নকৰি আমি এই বেসিক মেথডটো আমি কি কৰিব পাৰোঁ ইউজ কৰিব পাৰোঁ সো আমি এই মেথডটো শিকাৰ বহুতেই বেছি ইম্পৰ্টেণ্ট আছে ঠিক আছে সো মই আৰু এটা কুৱেশ্যন লৈছোঁ তেনেকুৱাকৈ ধৰি লওক কি ল'ব পাৰি আৰু এনেকুৱা মই ইজি চাই লওঁ বেছি টান লৈ লাভ নাই হয় নাই কাৰণ আমি শিকিবলৈহে আহিছোঁ কেলকুলেশ্যন কৰিবলৈ জানো নে নাজানো সেইটোতো চোৱা নাই হয় নহয় আমি জাষ্ট চাওঁ কেনেকৈ আমি ইয়াক সোনকালে কৰিব পাৰি সো মই আৰু এটা এক্সাম্পল লৈছোঁ ধৰি লওক আপোনালোকৰ কাৰণে 36 আৰু এটা মই লৈ ল'লোঁ ধৰি লওক কিমান ল'ব পাৰি 12 লৈ লৈছোঁ দিয়ক ঠিক আছে সো আমি কি কৰিম বুলি ক'লো প্ৰথমতে আমি ফাৰ্স্ট কৰিলো 6 দুগুণ 12 2 হাতে যাব 1 3 দুগুণ 6 আৰু এফালে থাকিলে মোৰ হাতত 6 গুণ 6 হয় মোৰ 1 আছে ন সো এফালে 6 দুগুণ 12 2 হাতে যাব 1 3 দুগুণ 6 আৰু এফালে 6 গুণ 6 6 6 12 1 13 3 হাতে যাব 1 আকৌ 3 গুণ 3 1 4 432 হৈছে আৰু এটা কুৱেশ্যন কোৰ্স এটো ট্ৰেডিশ্যনেল মেথডটো মই দেখাই দিছো আপোনালোক চাওক ৰিজাল্টটো সেমই পাব আপোনালোক ৰিজাল্ট বেলেগ নাপায় 36 12 6 দুগুণ 12 2 হাতে যাব 1 3 দুগুণ 6 1 7 6 গুণ 6 3 গুণ 3 হৈ গ'ল সো এটা হৈ গ'ল মোৰ 2 হাতে যাব 1 এফালে থাকিলে আমাৰ 3 1 4 432 তেনেকৈ নকৰক কি আপোনাৰ ৰিজাল্টটো পাব কিন্তু আপোনালোকে এতিয়া এটো সময়ত মানে ইমান কম্পিটিশন চলি আছে মানুহৰ মাজত এটো সময় যদি আপুনি এটো কৰিবলৈ গৈ আছে কৰবাত নহলো কৰবাত আপুনি পিছ পৰি ৰৈ যাব সো এই মেথডটো আমি কি কৰিব লাগিব লাহে লাহে আমি এই মেথডটো এৰিব লাগিব এই মেথডটো প্ৰেক্টিস কৰক এই মেথডটো আমি নিজৰ যেটো হাত আছে সেই হাতটো আমি এই মেথডটোলে আনিব লাগিব ঠিক আছে মই আৰু এটা লাষ্ট এনেকুৱা এক্সাম্পল এটা দি দিছো আপোনালোক ধৰি লওক ইজি এইটো বেছি টান নিদু 18 দি দিলো আৰু 18 ৰ লগত মই ধৰক 13 দি দিছো কেনেকৈ কৰিব পাৰি সো 18 30 আমাৰ এইবিলাক টেবুলো মনত থাকিব সবৰ সো এইটো নিদু ধৰি লওক 36 দিলো 36 ৰ লগত ধৰি লওক মই আপোনাৰ দি দিছো কিমান দিও কক 15 দি দিছো হ'ব কেনেকৈ কৰিব পাৰো 5 6 গুণ 30 ৰ শূন্য 3 থাকিলে 5 3 গুণ 15 6 গুণ 6 15 6 হৈ গ'ল 21 22 23 24 ৰ 4 2 থাকিলে 3 গুণ 3 4 5 540 হৈছে সো এইটো বস্তু মই আকৌ এবাৰ ট্ৰেডিশ্যনেলটো দেখাই দিওঁ আপোনাক 36 15 কনফাৰ্ম হৈ লওক যে আপোনালোকে এইটো মেথডত কৰিলে আপোনালোক শুদ্ধ হ'বই ভুল নহয় সেইকাৰণে মই এইটো ট্ৰেডিশ্যনেল মেথডটো আপোনালোকক লগতে দেখাই দিছো 6 5 গুণ 30 ৰ শূন্য 3 থাকিলে 5 3 গুণ 15 16 17 18 6 গুণ 6 3 গুণ 3 কিমান আহিলে শূন্য 3 4 1 5 হৈছে এইটো মেথডটো আপোনালোকৰ যিটো ৰিজাল্ট ওলাই এইটো মেথডটো আপোনালোকৰ সেম ৰিজাল্টই ওলাব সো আমি এই মেথডটো এতিয়া এৰো এতিয়া আমি এইটো মেথডলে আহিব লাগিব সো 2 ডিজিট নাম্বাৰৰ ক্লিয়াৰ হৈছে সকলোৰে কি কৰিলো আমি জাস্ট এটা বস্তু আমি কৰিলো
যে প্ৰথমতে এই দুটাক মাল্টিপ্লাই কৰিলোঁ, দেন আমি এই দুটাক আমি কি কৰিলোঁ মাল্টিপ্লাই কৰিলোঁ, যিটো ৰিজাল্ট পালোঁ তাক আমি প্লাছ কৰিলোঁ, দেন আমি এই দুটাক মাল্টিপ্লাই কৰিলোঁ, সেইটো কামেই কৰিলোঁ। হৈছে ক্লিয়াৰ হৈছে? চ' এতিয়া এইটো যদি ক্লিয়াৰ হৈছে আমি তেনেহ'লে নেক্সটটোলৈ যাওঁ। নেক্সটটোত আমাৰ কি দিছে এবাৰ চাওঁ। অ'কে, চ' নেক্সটটো আছে আমাৰ 3 to 2 ডিজিট। চ' আমাৰ এক্সামত কি কৰে কুৱেশ্যনছবিলাক ইমান ডাঙৰ ডাঙৰ মাল্টিপ্লিকেশ্যন বা ডাঙৰ ডাঙৰ আমাৰ কেলকুলেশ্যন নাথাকে। আমাৰ কেলকুলেশ্যনছখিনি আমাৰ কি হয় শ্বৰ্টকাটত কৰিব পৰা ধৰণৰ কুৱেশ্যনছহে আমাক কি দিয়ে এক্সামত দিয়ে। এতিয়া এক্সামত কেইটা আপোনাৰ তিনিটা ডিজিট মাল্টিপ্লাই কৰিব নিদিয়ে, কিন্তু আমি শিকি থোৱাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট। আমি শিকি থ'ম, ঠিক আছে, সেইটো আমাৰ কাৰণে বহুতে বেছি ইম্পৰ্টেণ্ট। আমি শিকি থোৱাটো শিকিলে আমাৰ একো প্ৰব্লেম নাই, শিকি থ'ব পাৰোঁ, হয় নহয়? কিন্তু সেই তিনিটা ডিজিট যোৱাৰ আগত আমি দুটা ডিজিটৰ কামটো কৰি লওঁ। তো তিনিটা আৰু দুটা ডিজিটৰ আমি কেনেকৈ কৰিব পাৰোঁ চাওঁ এবাৰ। চ' তিনিটা ডিজিট হিচাপে মই যদি লওঁ 126 আৰু দুটা ডিজিট হিচাপে মই যদি লওঁ ধৰি ল'লোঁ কিমান ল'ব পাৰি 32 লৈ লৈছোঁ, হ'ব? কি কৰিব পাৰোঁ মই এতিয়া প্ৰথমতে মই ট্ৰেডিশ্যনেল মেথডত দেখাওঁ। 6 দুগুণ 12 2 হাতে যাব 1, 2 দুগুণ 4 1 5, 2 এগুণ 2, 6 3 গুণ 18 8, 1 3 দুগুণ 6 1 7 আৰু 3 এগুণ 3, 2 হৈছে। ঠিকে আছে এইখিনিলৈকে চবৰে? 1 10 0 1 4 4032 কিমান পালোঁ? 6 2 6 দুগুণ 12 2 1, 2 দুগুণ 4 1 5, 2 এগুণ 2, 6 3 গুণ 18 8 1, 3 দুগুণ 6 1 7, 3 এগুণ 3, ইফালে হৈ গ'ল মোৰ 2 13 3 1 7 8 9 10 0 1 3 1 4 4032। এইটো হৈছে আমাৰ ট্ৰেডিশ্যনেল মেথড। এতিয়া এইটো বস্তুৱে আমি কি কৰিব পাৰোঁ শ্বৰ্টকাটত, যেনেকৈ 2 ডিজিটৰ আমি কৰিছিলোঁ ছেইম তেনেকৈ আমি ইয়াতো কি কৰিব পাৰোঁ কেনেকৈ কৰিম এবাৰ মই দেখাই দিছোঁ চাওক সকলোৱে। 126 ইনটু 32। চ' ইয়াতে মই কি কৰিম, ইয়াতে মই আৰামছে এটা 0 লিখি দিম, ঠিক আছে? ইয়াতে মই আগফালে 0 লিখিলে এইটো কোনো আপত্তি নাই, আৰামছে লিখিব পাৰোঁ। পিছফালে লিখিলে আমাৰ কি হয় প্ৰব্লেম হয়, হয় নহয়? চ' আমি ইয়াতে আৰামছে আগফালে এটা 0 লিখি দিলোঁ। এতিয়া আমি কি কৰিম ইয়াকে মাল্টিপ্লাই কৰিম। কাৰ লগত মাল্টিপ্লাই কৰিম? 6 আৰু 2ক প্ৰথমতে মই মাল্টিপ্লাই কৰিম। 6 আৰু 2ক মই প্ৰথমতে কি কৰিলোঁ মাল্টিপ্লাই কৰিলোঁ। কিমান পালোঁ? 12 2 1 থাকিলে, ঠিক আছে? মই ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ। 6 দুগুণ 12 2 1 থাকিলে, দেন আমি এই দুটাক মাল্টিপ্লাই কৰিম, ঠিক আছে? 2 দুগুণ 4 6 3 গুণ 18 হৈছে। 2 দুগুণ 4 6 3 গুণ আমি কিমান পালোঁ? 18 পালোঁ, হৈছে। এইখিনিলৈকে 22 আহিলে, 22ৰ লগত 1 যোগ কৰিলোঁ 23 হ'ল, 3 লিখি দিলোঁ। এতিয়া আমি ইয়াৰ পৰা কি কৰিলোঁ এইখিনি মই মোহাৰি দিছোঁ, 3 লিখি পেলাই ৰ'ব 3 লিখি মই এইখিনি মোহাৰি পেলাই ইয়াতে মই 2 ৰাখিছোঁ। এইখিনিলৈকে ঠিকে আছে। নেক্সট ষ্টেপত আমি কি কৰিম এতিয়া? নেক্সট ষ্টেপত আমি আটাইকেইটা নম্বৰ লৈ পেলাই মাল্টিপ্লাই কৰিম। যেনেকৈ 1ৰ লগত 2 কৰিলোঁ 2 পালোঁ, 0ৰ লগত 6 কৰিলোঁ 0 পালোঁ, 2ৰ লগত 3 কৰিলোঁ 6 পালোঁ। কিমান হ'ল? 6 7 8 আৰু এইফালে 2 আছিলে 9 10ৰ 0, আকৌ আমাৰ হাতত কিমান থাকিব এতিয়া? 1 এটা থাকিব, হৈছে এইখিনিলৈকে। নেক্সট ষ্টেপত আমি কি কৰিম? নেক্সট ষ্টেপটোত আমি কৰিম যে এতিয়া আকৌ নেক্সট ষ্টেপটোত এতিয়া এইটোৰ লগত এইটো আমি কি কৰিম মাল্টিপ্লাই কৰিম। 0 ইনটু 2 0, 3 ইনটু 1 3, 3 প্লাছ 1 4 হৈ গ'ল। দেন আমি লাষ্টত কি কৰিম 1 আৰু 0ক আমি কি কৰিম মাল্টিপ্লাই কৰিম। 1 আৰু 0 যেতিয়া মাল্টিপ্লাই কৰিম তাৰ ৰিজাল্ট কিমান পাম? 0 পাম। চ' 0 লিখা নিলিখা একে কথা। চ' এনেকৈ কৰিলেও আমি কি কৰিব পাৰোঁ ৰিজাল্টটো উলিয়াব পাৰোঁ। কিমান হ'ব? 4032। ইয়াতো আমি কিমান পাইছোঁ? 4032 পাইছোঁ। ক্লিয়াৰ হৈছে? এইটো হৈছে কি আমাৰ 3 ডিজিট আৰু 2 ডিজিটৰ মাজৰ মাল্টিপ্লিকেশ্যন। বুজি পালে সকলোৱে? চ' এইটো বস্তু এবাৰ সকলোৱে বাৰে বাৰে চাব কেনেকৈ কৰিছোঁ। এইটোতকৈ এই মেথডতকৈ এই মেথডটো আপোনালোকে কি হ'ব বেছি ইজিলি কৰিব পাৰিব, হৈছে? এইটো ক্লিয়াৰ হৈছে সকলোৰে? দেন আমি এতিয়া নেক্সট কি আছে সেইটো এবাৰ যাওঁ। নেক্সট আছে আমাৰ 3 ডিজিট টু 3 ডিজিট। অ'কে, চ' 3 ডিজিট টু 3 ডিজিট আমাৰ সেই 3 ডিজিট আৰু 2 ডিজিটৰ সৈতে একেই হয়। যেনেকৈ আমি তাত কি লিখিছিলোঁ 126 ইনটু 32 লিখিছিলোঁ, হয়নে? ইনটু 32 লিখিছিলোঁ, আগফালে 0 লিখি লৈছোঁ। চ' এবাৰ আগফালে মই কিবা এটা লিখি দিলোঁ, ধৰি লওক 2 এটা লিখি লৈছোঁ। বাকীখিনি আমাৰ কি হ'ব? সকলোখিনি একেই হ'ব, সকলোখিনি আমাৰ কি হ'ব? বাকীখিনি একেই হ'ব। প্ৰথমতে আমি কি কৰিম 6 দুগুণ 12 কৰিলোঁ 1 থাকিলে, এতিয়া আমি কি কৰিম এইটো আৰু এইটো কৰিম, হ'ল 2 দুগুণ 4 6 3 গুণ কিমান হৈ গ'ল? 18 হৈ গ'ল। 2 দুগুণ 4 6 3 গুণ 18 আৰু এইফালে 1 এটা আছে 18 19 20 21 22 একে 23 3 আৰু এইফালে মোৰ থাকিলে কিমান? 2, হৈছে এইখিনিলৈকে। নেক্সট ষ্টেপত আমি কি কৰিছিলোঁ বুলি ক'লোঁ? নেক্সট ষ্টেপত আমি কৰিছিলোঁ ইয়াৰ পৰা ইয়াৰ লগত মাল্টিপ্লাই 2, ইয়াৰ লগত মাল্টিপ্লাই 12, ইয়াৰ লগত মাল্টিপ্লাই 2 আৰু 3 মাল্টিপ্লাই কিমান পালোঁ? 6 হৈ গ'ল। কিমান হৈ গ'ল? এইটো আমাৰ 20 হৈ গ'ল। 20ৰ লগত মই 2 যোগ কৰিলোঁ 22 হৈ গ'ল। আকৌ মোৰ হাতত কিমান থাকিলে? 2 থাকিলে, হৈ গ'ল। আকৌ মোৰ হাতত কিমান থাকিলে? 2 থাকিলে। নেক্সট ষ্টেপত আমি এতিয়া কি কৰিম? নেক্সট ষ্টেপত আমি কৰিম এতিয়া
2 আৰু 2 3 আৰু 1 সো 2 আৰু 2 4 3 আৰু 1 3 কিমান পালো আমি 7 প্লাস 2 9 এটা নেক্সট স্টেপত আমি কি কৰিম একেবাৰে শেষৰ স্টেপটোত 1 আৰু 2 মাল্টিপ্লাই কৰিম 1 2 জাৰ 2 সো 29232 ইজ দা কাৰেক্ট এনসাৰ ক্লিয়াৰ হৈছে সকলোৰে সো এইটো মেথড আপোনালোকে কি কৰিব পাৰে ইউজ কৰিব পাৰে এক্সামৰ কাৰণে এক্সামত আমাৰ ইমান ডাঙৰ মাল্টিপ্লিকেশন নিদিয়ে আৰু মই নিদিয়ে বুলি কৈছো আৰু নিদিয়ে কিন্তু আমি শিকি থোৱাটো বহুতে বেছি ইম্পৰ্টেন্ট হেখিনি বস্তু সেইকাৰণে আজি এইখিনিও আমি কি কৰিলো শিকি ললো হৈছে এতিয়া মই চাও যদি মোৰ 3 ডিজিট টো মোৰ ক্লিয়াৰ হৈছে 3 ডিজিট 2 ডিজিট ক্লিয়াৰ হৈছে 2 ডিজিট যদি ক্লিয়াৰ হৈছে কিছুমান আমাৰ স্পেশাল কেস আছে সেই স্পেশাল কেস গিটালে আমি কি কৰো আগবাঢ়ো স্পেশাল কেস গিটা কেনেকুৱা ধৰণৰ মই এবাৰ দেখাইছো সবকে ঠিক আছে সো ফার্স্ট স্পেশাল কেসটো হৈছে যে আমাৰ এটো খুব আহে এক্সামত ঠিক আছে খুব আহে এক্সামত যে 5 ৰ মাল্টিপলটো 5 ৰ মাল্টিপল আমাৰ কি আহে এক্সামত খুব আহে সো আমি নরমালি তো সবে কৰিব পাৰিম 5 5 6 গুণ 30 ৰ 0 3 5 5 গুণ 25 26 27 28 হয় সবে আৰামসে কৰিব পাৰিম কিন্তু এটুকে মই কি কৰিম আজি সহজতে কেনেকৈ কৰিব পাৰে হেতু শিকাম চাও ইয়াতে মই কিবা এটা লিখিছো দেখিছে সকলে অড আৰু ইভেন লিখি থোৱা আছে অড মানে যিখিনি আমাৰ কি হৈছে টুৰ মাল্টিপল নহয় ইভেন মানে কি হৈছে যিখিনি আমাৰ টুৰ মাল্টিপল হয় ঠিক আছে বা টুৰে যিখিনি নাম্বাৰ ডিভাইড যায় সেইখিনি হৈছে আমাৰ ইভেন যাৰ ৰিমাইন্ডাৰ 0 হ'ব টুৰে ডিভাইড কৰাৰ পিছত হয় না সো এটা চাও যে 56 আছে আৰু 5 আছে এটো এটা 56 টো আমি সমজা 56 টো কি নাম্বাৰ হয় 56 টো অড নে ইভেন 56 টো আমাৰ ইভেন হয় যদি আমাৰ 56 টো ইভেনৰ গম পাইছো বা এটা নাম্বাৰ যদি আমাৰ ইভেন হয় বুলি গম পাইছো আৰু তাক যদি আমি 5 এৰে মাল্টিপল কৰিবলগীয়া হয় তেনলে আমি সেই নাম্বাৰটো কি কৰি দিম এই নাম্বাৰটোক আধা কৰি দিম ইয়াক আধা কৰিলে আমাৰ কিমান হ'ব 2 আহিব আৰু 8 দুগুণ 16 হ'ব আৰু পিছফালে এটা কি কৰি দিম 0 লিখি দিম ক্লিয়াৰ হৈছে 56 ক আমি কি কৰিম আধা কৰি দিম 2 8 দুগুণ 16 6 1 2 দুগুণ 4 1 5 সো 56 ৰ আধা 28 আৰু পিছফালে কি লিখি দিম এটা ধুনিয়াকে 0 লিখি দিম হৈছে ক্লিয়াৰ সেম তেনেকৈ এটা এটো চাও 288 আছে সো 288 ৰ আধা আমি লাগিব 1440 ক্লিয়াৰ হৈছে সকলোৰে কি কৰিলো যে 288 ৰ লগত 5 মাল্টিপ্লাই কৰিব লাগে মানে 144 হৈছে 288 ৰ আধা সো আমি তাৰ লগত আমি কি কৰিলো 0 এটা মাল্টিপ্লাই কৰি দিলো বা 0 এটা লিখি দিলো এটো ইজি হয় বুজিবৰ কাৰণে 0 এটা লিখি দিলো হয় নেক্সট এটা দুছো 5 into 43 এটা চালো যে এই যেটো 43 হয় হে 43 টো আমাৰ কি নহয় 43 টো আমাৰ ইভেন নাম্বাৰ নহয় ই কি হয় আমাৰ অড নাম্বাৰ হয় যদি মই এটা 43 টো অড হয় এটা আমি প্ৰথম কাম কি কৰিম মই ইয়াক ইভেন নাম্বাৰলে বনাইলম কেনেকৈ বনাব পাৰো ইভেন নাম্বাৰলে 43 বা 1 এটা মাইনাস কৰি দিম ঠিক আছে 43 বা 1 এটা মাইনাস কৰি দিম কিমান হ'ব 42 হ'ব হৈছে 42 ৰ আধা চাম 42 ৰ আধা কিমান হ'ব মোৰ 2 আৰু 1 আৰু মই পিছফালে এটা যেনেকৈ ইভেনত আমি 0 লিখিছিলো ইয়াত পিছফালে আমি এটা কি লিখিম এটা ধুনিয়াকে 5 লিখি দিম হৈছে ধুনিয়াকে এটা আমি কি কৰি দিম 5 লিখি দিম ক্লিয়াৰ the same তেনেকৈ এটা চালো যে ইভেন থকা এটো 5 আৰু 45 আছে ঠিক আছে এটো অড নাম্বাৰ হয় হল সো আমি কি কৰিম 44 লে আনিম 44 মিন্স কি হ'ব 44 ৰ আধা 22 আৰু পিছফালে মই কি লিখি দিম 5 লিখি দিম ক্লিয়াৰ হৈছে সকলোৰে বুজি পাইছে ঠিক আছে সো বাকি এটো ধৰি 532 সো এটা ওকে এটা এইখিনতে মই এটা কইলো বাৰু এটো হৈ যাব 532 আছে সো 532 মানে কি হ'ব 32 ৰ আধা কি হয় 16 লগত আমি কি লিখি দিব পাৰো 0 লিখি দিব পাৰো হৈছে সবৰে ক্লিয়াৰ হৈছে সো বাকি এইগিটা যিগিটা আছে এই তিনটা আপোনালোকে কি কৰিব মোক কৰি পেলাই দিব পাৰ যাবনে কৰিবলে মোক এবাৰ পটাপট সকলে কৰি দিয়ক সিম্পল হয় আধা কৰিম তাৰ পিছত আমি কি কৰিম যদি অড হয় আমি 5 লিখিম যদি ইভেন হয় আমি কি লিখিম 0 লিখিম হিমাটো কামে কৰিবলে ক্লিয়াৰ সো এটো হৈছে আমাৰ 5 ৰ মাল্টিপল কাৰ কাৰণে অড আৰু ইভেন নাম্বাৰৰ কাৰণে ঠিক আছে নেক্সট টু যাও নেক্সট টু এবাৰ চাও পটাপট নেক্সট কি দিছে ওকে নেক্সট কেসটো আছে এটা ইম্পৰ্টেন্ট কেস যেটো হৈছে 11 ৰ সো আপোনাৰ এক্সাম বিলাকত যেতিয়া দেখিব বা এক্সামত যেতিয়া চাব 11 ৰ মাল্টিপল কোৱেশ্চনছ আমাৰ বহুত বেছি আহে ঠিক আছে 11 ৰ মাল্টিপল কোৱেশ্চনছ বহুত বেছি আহে সো কি কৰিব লাগিব মই এবাৰ দেখাইছো চাওক যেতিয়া 11 ৰ মাল্টিপল দিয়ে আমি কি কৰিম এটা নৰমালি মই দেখাইছো নৰমালি 11 আৰু 12 আমি পূৰণ কৰিব লাগে কেনেকৈ কৰিম 2 গুণ 2 2 গুণ 2 1 গুণ 1 2 1 3 1 গুণ 1 132 পাই আছো হয় এটা এটো বস্তুৱে আমি কেনেকৈ কৰিব পাৰো চাওক এই যেটো নাম্বার আছে 12 তাক আমি কি কৰিম দুৰে দুৰে লিখি লিম ডান দেন আমি এই দুটাক আমি কি কৰিম এড কৰিম 2 + 1 3 132 132 ক্লিয়াৰ হৈছে সকলোৰে এটো চাও এটো চাই লও 11 আৰু 43 আছে 4 3 লিখি দিলো সো 4 + 3 7 কৰি দিলো হৈছে সবৰে বুজি পাইছে এটা এটুলে আহো 3 আৰু 2 আছে 3 লিখি দিলো 2 লিখি দিলো সো হেন দুটাক আমি কি কৰি দিম এতিয়া
এড কৰি দিম 11 into 32 equals to 352 আপোনালোকে চেক কৰিব পাৰে চেক কৰি চাব পাৰে 32 আৰু 11 মাল্টিপ্লাই কৰিব লাগে 2 3 গুণ 3 2 গুণ 2 মানে 3 plus 2 5 3 গুণ 3 হৈছে কাৰেক্ট হৈছে সকলোৱে ক্লিয়াৰ হৈছে বুজি পাইছে এতিয়া চাও আমি এইটোলে 11 into 86 ওকে 11 into 86 আমি 8 আৰু কি কৰিলো 6 লিখি দিলো কিন্তু 8 আৰু 6 যেটা মই এড কৰিম কিমান হ'ব 8 আৰু ইফালে হৈ গল মোৰ আপোনালোকৰ কিমান 14 হয় না 14 হৈ গল মিন্স ইয়াতে মই 14 লিখিব লাগিছিল কিন্তু ইয়াতে মই 14 নিলিখো কি কৰিম ইয়াতে মই 4 লিখি পেলাই সেই যেটো 1 থাকিব 1 টো মই 8 ৰ লগত এড কৰি দিম মানে এটো মোৰ কিমান হৈ যাব 946 হৈ যাব ক্লিয়াৰ হৈছে বুজি পাইছে সকলোৱে কি কৰিলো যে আমি 8 আৰু 6 ক লিখিছিলো কিন্তু যেহেতু ইহঁতৰ সামটো কি হৈছে 10 তকে বেছি হৈ আছে যেহেতু 10 তকে বেছি আছে সো সেই যেটো 14 আছিলে 14 আমি ইউনিট প্লেসৰ ভ্যালুটো লিখিলো আৰু বাকি যেটো 1 আছিলে সেই 1 টো আমি 8 ৰ লগত এড কৰি দিলো 8 + 1 9 কৰি দিলো ওকে সো এটো এবাৰ আপোনালোকে কি কৰিব পাৰে চেক কৰি চাব পাৰে এটো আপোনালোকে এবাৰ চেক কৰি চাব পাৰে কাৰণ 86 আছে আৰু 11 আছে কিমান হলে 6 আহিলে 8 গুণ 8 6 গুণ 6 আহি গল হল 6 হৈ গল ইফালে 8 হৈ গল ইফালে 6 হৈ গল 8 6 আমি যদি কৰো কিমান হ'ব 1 থাকিলে 8 গুণ থাকে 9 আহিলে বুজি পালে 946 ক্লিয়াৰ হৈছে বুজি পাইছে সকলোৱে এতিয়া হও আমি এই তিনটা ডিজিট যদি থাকে 11 লগত যদি আমি তিনটা ডিজিট থকা নাম্বাৰ কি কৰো মাল্টিপ্লাই কৰো তেতিয়া আমি কেনেকৈ কৰিম প্ৰথম কামটো হেৰে কৰিম এই নাম্বাৰ দুটা দূৰে দূৰে লিখি দিলো দেন আমি এড কৰিম 2 + 1 কিমান হল 3 7 + 1 কিমান হল 8 পাস হৈ গল কিমানটো বুজি পালে এটা এটো ক্ষেত্ৰটো মই যদি কৰিব যাও কি কৰিম 6 আৰু 4 মই দূৰে দূৰে লিখি দিলো 4 + 3 কিমান হল 7 6 + 3 কিমান হল 8 9 হৈ গল ইমানটো বুজি পাইছে সকলোৱে কেনে কৰিব লাগে এইবিলাক কোৱেশ্চন সো এখিনি বস্তু বাকি জিগিটা আছে 11 932 11 254 11 811 এখিনি আপোনালোকে কি কৰি চাব পাৰে আপোনালোকে এবাৰ কৰি চাব পাৰে যেনেকৈ 1145 টো আপোনালোকে কি কৰি চাব পাৰে এবাৰ সকলোৱে কৰি চাব পাৰে এখিনি আপোনালোকক মই কি কৰিবলৈ দিছো এজ এ হোমৱৰ্ক ঠিক আছে বুজি পালে কেনে কৰিলো সাইডৰ দুটা এই জিগিটা নাম্বাৰ আছে সেই নাম্বাৰ গিটাৰ আমি ডিজিট গিটা দূৰে দূৰে লিখি কিহতৰ মাজৰখিনি আমি এড কৰি দিছো দূৰে দূৰে লিখি এড কৰি দিছো দূৰে দূৰে লিখি আমি এড কৰিছো দূৰে দূৰে লিখি আমি কি কৰিম এড কৰিম কিন্তু ইয়াত খালি আমি যেটো কেৰি কৰিবলগীয়া হৈছিলে সো আমি সেই 1 টো আমি কি কৰিলো এই নাম্বাৰটোৰ লগত 8 ৰ লগত আমি এড কৰি দিলো কিমানটোই হৈছে ক্লিয়াৰ হৈছে সকলোৰে এটো আসলে আমাৰ 11 ৰ কেছ এতিয়া আহো আমি 25 ৰ কেছ সো 25 ৰ যদি কেছ উলাই আমি কেনেকৈ মাল্টিপ্লাই কৰিব লাগিব চাও সো 25 into 56 দিটো আছে এটা বস্তু আমি সকলোৱে জানো কি হয় যে এই যেটো 25 আছে 25 ক আমি কেনেকৈ লিখিব পাৰো 25 ক আমি দুই ধৰণে লিখিব পাৰো এটাটো হৈছে আমাৰ কি 100/4 আৰু এটা আমি লিখিব পাৰো 50/2 ওকে সো মোৰ এটা সুবিধা কোড হয় 100/4 লিখিলে মোৰ কি হয় বেছি সুবিধা হয় 100/4 মানে কি হয় 25 সো 100/4 25 ৰ জায়গা হেতু লিখিলো ইনটু মোৰ কিমান আছে 56 আছে হৈ গল এটা মই 56 ক মই কি কৰিব পাৰো 56 ক মই 4 ৰে আৰামসে মই কেনসেল কৰিব পাৰো মানে 4 ৰে 56 ক মোৰ কি হৈ আছে আৰামসে তোমালোকৰ ডিভাইড হৈ আছে এটা ডিভাইড যেহেতু হৈ আছে সো আমি 14 ইনটু কি কৰিব লাগিব 100 কৰিব লাগিব এটো আমাৰ বাবে একেবাৰে ইজি 14 2 0 হৈ গল সেম তেনেকৈ এটা 25 into 44 আছে সো 25 into 44 ক মই কেনেকৈ লিখিম 100/4 4 ৰ লগত মই এটো কি কৰিলো ইয়া কাটি দিলো 11 বাৰ ইফাল থাকি 11 2 0 ক্লিয়াৰ হৈছে সকলোৱে বুজি পালে কৰিলো সো বাকি গিটাও তেনেকৈ আপোনালোকে কি কৰিব এটো ট্ৰাই কৰি চাব যে 25 ক আমি কি কৰিছো 100/4 কৰিছো 4 ৰে ডিভাইড কৰিছো বাকিখিনি হৈছে এটা এটো চাও 25 আৰু 38 এটা আমি জানো যে 38 ক 4 ৰে ডিভাইড না যায় কমপ্লিটলি হয় সো আমি কি কৰিম এটা আমি সেকেন্ড মেথডটো ইউজ কৰিম সেকেন্ড মেথডটো কি আছিল যে 25 ক আমি 100/4 লিখিব পাৰো নহলে 50/2 লিখিব পাৰো সো এবাৰ আমি 25 ক 50/2 কৰি দিলো হৈ গল 50/2 কৰি দিম দুইৰে ইয়া কেনসেল যাব মোৰ আৰামসে হৈ গল এটা আমি 19 into 50 হৈ আছে সো 19 into এটা মোৰ কিমান হৈ আছে 19 into 50 হৈ আছে মিন্স কি আছে 19 into 5 into 10 হৈ আছে হয় না সো 19 into 5 আমি কৰিব পাৰো কেনে কৰিম 19 ক আমি কি কৰিম 1 কমাম 18 হল 18 ৰ আধা কিমান হয় 9 তাইছো আমাৰ কি কৰি দিও 5 টো লিখি দিও 95 কিন্তু এটা আমাৰ ৰিজাল্ট কি হয় 19 into 5 নাই আমাৰ ৰিজাল্ট আছে 19 into 50 সো 950 ইজি হয় বুজি পাইছে সকলোৱে সো বাকি এইগিটা জিগিটা কোৱেশ্চন আছে হেকিটা সকলোৱে কি কৰিব এবাৰ ট্ৰাই কৰি চাব ঠিক আছে একেবাৰে ইজি মেথড হয় সকলোৱে কি কৰিব পাৰিব কৰিবলৈ পাৰিব ঠিক আছে
এইটো মই দেখাই দিছোঁ ধৰি লওক 25 আৰু 32 আছে চ' আমি জানো যে 8 4 গুণ 32 হয় চ' মই এইটো 100/4 8 800 চ' আজি মই কৰিছোঁ কাৰণে আপোনালোকে 100/4 লিখি পেলাই দেখাই আছোঁ কিন্তু যেতিয়া আপোনালোকে প্ৰেক্টিচ কৰিব এইবিলাক আপোনালোকৰ মুখতে আহি যাব যে 32 হৈছে 8 বাৰ 8 × 100 800 এইবিলাক চব আপোনাৰ কি হ'ব মুখতে আহিব চ' লাহে লাহে এইখিনি বস্তু আপোনালোকে কি কৰিব ডেইলি এটা হেবিট আনিব ডেইলি এইবিলাক আপোনালোকে প্ৰেক্টিচ কৰিব ট্ৰাই কৰক ট্ৰাই নহয় প্ৰেক্টিচ কৰক ডেইলি আপোনালোকে এইখিনি প্ৰেক্টিচ কৰক যিমান আপোনালোকে প্ৰেক্টিচ কৰিব সিমান আপোনালোকে কি কৰিব কৰিবলৈ পাৰিব ঠিক আছে চ' নেক্সট যিটো আছে আমি সেইটোলৈ যাওঁ নেক্সটটোত আমাৰ কি আছে চাওঁ নেক্সট স্পেচিয়েল কেছটোত অ'কে চ' নেক্সট স্পেচিয়েল কেছটোত আমাৰ কি দিয়া আছে যে 54 × 56 46 × 44 64 × 44 অ'কে চ' এই কেছটোত আমি কি কৰিব পাৰোঁ চাওঁ ইয়াতে আমাৰ দুটা ধৰণৰ কুৱেশ্যনছ সোমাই আছে কেনেকুৱা ধৰণৰ দুটা কুৱেশ্যনছ এটা আপোনালোকে চাওক যে এই যিটো ফাৰ্ষ্ট কুৱেশ্যন আছে ফাৰ্ষ্ট কুৱেশ্যনটোত ইউনিট প্লেচ গিটাৰ চামটো চাওকচোন কিমান পাই আছে 10 পাই আছে আৰু এই লাষ্টৰ মানে টেন্সৰ প্লেচৰ যিকেইটা নাম্বাৰ ডিজিট আছে সেইকেইটাৰ চামটো আপোনাৰ কি হৈ আছে সেম হৈ আছে মানে কি হৈ আছে ইউনিট প্লেচটো চামটো যদি মোৰ 10 আৰু টেন্স প্লেচৰ যদি ভেলুকেইটা মোৰ কি হয় সেম হয় তেনেহ'লে আমি কি কৰিম এই দুটাক আমি মাল্টিপ্লাই কৰিম 4 × 6 কৰোঁ 6 4 গুণ 24 দেন আমি 5 × 5 আছে ন 5 × 5 নকৰি কি কৰিম 5 × 6 কৰিম 5 6 গুণ 30 কৰি দিম এটা আমি কি কৰিম বেছিকৈ লৈ পেলাই এটা নম্বৰ বেছিকৈ লৈ আমি কি কৰিম মাল্টিপ্লাই কৰিম যেনেকৈ এইটো চাওঁ 4 × 6 6 × 4 24 4 × 4 × 4 নকৰোঁ আমি কি কৰিম 4 × 5 কৰিম 5 4 গুণ 20 হৈছে এইটো চাওঁ 8 × 2 কিমান হৈ গ'ল 8 2 গুণ 16 এটা 7 × 7 নকৰোঁ 7 8 গুণ কৰিম আমি বুজা গৈছে সকলোৱে বুজি পাইছে কেনেকৈ কৰিছোঁ এতিয়া এইটো যি আছে এইটো আপোনালোকে কৰিব এইটো মই আপোনালোকক দিছোঁ দেন মই আহোঁ এইটো হৈছে আমাৰ কি ছেকেণ্ডটো ঠিক আছে ছেকেণ্ড টাইপটো আমাৰ কি দিছে চাওক 64 × 44 আগতে আমাৰ কি আছিলে ইউনিট প্লেচৰ কেইটা 10 আছিলে কিন্তু ইয়াত আমি যদি চাবলৈ যাওঁ ইয়াত আমাৰ কি হৈ আছে ইয়াত আমাৰ টেন্স প্লেচৰ যিকেইটা ডিজিট আছে সেইকেইটা আমাৰ চামটো কি হৈ আছে 10 হৈ আছে আৰু আমাৰ কি হৈ আছে যিকেইটা ইউনিট প্লেচৰ নাম্বাৰ আছে সেইকেইটা আমাৰ কি হৈ আছে এইকেইটাৰ আমাৰ ৰিজাল্টটো বা এইকেইটা ডিজিট কেইটা কি হৈ আছে আমাৰ সেম হৈ আছে যেনেকৈ ধৰি লওক এইটোতো 10 সেম তাৰপিছত আমাৰ কি কৰি দিয়া আছে এইটো বাৰু এইকেইটা বাৰু মই দেখাই দিম বাৰু এইটো আপোনালোকে কৰিব ঠিক আছে এইটো সেমে হয় 7 + 3 2 আৰু 2 আৰু 8 আৰু 2 2 আৰু 2 ঠিক আছে এইটো চাওঁ এইটো 6 + 4 10 4 আৰু 4 অ'কে চ' ইয়াত আমি কি কৰিব পাৰোঁ ইয়াত আমি কি কৰিম প্ৰথমতে আমি এই ইউনিট প্লেচ কেইটাটো মাল্টিপ্লাই কৰিম 4 4 জাৰ 16 এতিয়া আমি কি কৰিম এতিয়া আমি 6 × 4 কৰিম 6 × 4 কৰি পেলাই আমি কি কৰিম 4 এটা আমি কি কৰিম এড কৰিম 6 × 4 24 24 যোগ 4 28 হৈছে ক্লিয়াৰ সকলোৰে নেক্সট চালো আমি এইটো যে 4 × 4 কিমান পালো 16 দেন আমি কি কৰিলো 7 × 3 7 3 গুণ 21 21 যোগ 4 কিমান হৈ গ'ল আমাৰ 25 ক্লিয়াৰ হৈছে সকলোৰে চ' মই এবাৰ ভেৰিফাই কৰি দিওঁ আপোনালোকক যে 64 আছে আৰু ইফালে কিমান আছে মোৰ 44 আছে 4 4 গুণ 16 6 6 4 গুণ 24 আৰু ইফালে হৈ গ'ল মোৰ 16 বুজি পাইছেনে কেনেকৈ কৰিছোঁ পাৰিব আৰু এইটো এইখিনি হৈ গ'ল নেক্সট বাকী এইকেইটা চাওঁ মই 3 × 7 আছে 3 + 7 আছে 10 হ'ব পাৰিবতো নিশ্চয় ওলাব পাৰিব এইখিনিয়ে নহয় ইমানখিনি আৰু বাৰে বাৰে সেইখিনি বস্তু দেখাই নাথাকোঁ বুজি পাইছে নিশ্চয় সকলোৱে হয় চ' এইটো বস্তু যেনেকৈ আপোনালোকে কৰক যে 2 × 2 কৰক কিমান পাব 4 পাব 7 × 3 কৰক কিমান পাব 21 পালে 21ৰ লগত 2 যোগ কৰক 22 23 পাই গ'ল হৈ গ'ল বাকী এইকেইটা যি দুটা আছে সেই দুটা আপোনালোকে কি কৰিব নিজে কৰিব কৰি পেলাই মোক ইয়াৰ কাৰেক্ট এনচাৰটো আপোনালোকে সকলোৱে মোক কি কৰিব জনাব হ'ব পৰা যাব ঠিক আছে চ' আমি এতিয়া এইখিনিটো হৈ গ'ল হৈ গৈছে ঠিক আছে এইখিনি আমাৰ হৈ গৈছে চ' এইখিনিলৈকে যিমানখিনি কৰোৱা হৈছে এবাৰ মোক সকলোৱে কওক সকলোৱে এই গোটেইখিনি বস্তু বুজি পাইছেনে ক্লিয়াৰ হৈছেনে চ' আমি এইখিনি বস্তু লাহে লাহে কি কৰিব আমাৰ হেবিটটো চেঞ্জ কৰিবৰ কাৰণে এইখিনি আমি ডেইলি প্ৰেক্টিচ কৰিব লাগিব আপোনালোকে যিখিনি মক দিব গৈ আছে সেই মকবিলাকতো আপোনালোকে কি কৰক এইবিলাক বস্তু কি কৰক প্ৰেক্টিচ কৰক যিমান আপোনালোকে এইখিনি বস্তু প্ৰেক্টিচ কৰিব যিমান আপোনালোকে এইখিনি বস্তু বাৰে বাৰে কৰি থাকিব ট্ৰেডিশ্যনেল মেথডটো এৰি পেলাই সিমানটো আপোনাৰ কি হ'ব এক্সাম যিমান ওচৰ পাবই আপোনাৰ সেইখিনি বস্তু আপোনালোকৰ হেবিটত আহি যাব আৰু এক্সামত আপোনালোকে যেতিয়া কুৱেশ্যনছবিলাক দেখিব আৰামছে আপোনালোকে মুখৰ ভিতৰতে কৰিব পাৰিব ঠিক আছে চ' আপোনালোকে সকলোৱে কি কৰক এই যিটো পুৰণা হেবিট আছে সেইটো এৰক আৰু এই যিটো নতুন মেথড শিকাইছোঁ সেই মেথডটো আপোনালোকে একচেপ্ট কৰিব লওক সকলোৱে এইখিনি বস্তু কৰিবলৈ চেষ্টা কৰক ঠিক আছে চ' আজিৰ ক্লাছটো মই ইয়াতে শেষ কৰিম ঠিক আছে দেই অ'কে ক্লাছটো শেষ কৰাৰ আগতে ইয়াতে মোৰ আৰু এটা টাইপ আছে ইম্পৰ্টেণ্ট টাইপ এইটো মই এবাৰ দেখাই থৈ যাওঁ বাৰু কি হৈ আছে এইটো টাইপত আমাৰ
যে মাল্টিপ্লিকেশ্যন অফ স্পেচিয়েল কেছ কি দিয়া আছে যে 55 65 ওকে এইটো এটা ইম্পৰ্টেণ্ট টাইপ হয় হা ইয়াত কি কৰিছে ইয়াত যদি আমি ভালদৰে চাওঁ কি দেখিছো লাষ্টৰ গিটা আমাৰ কি হৈ আছে 55 হৈ আছে ঠিক আছে আৰু ইহত দুটাৰ মাজৰ যেটো সাম মানে ডিফাৰেন্সটো আছে ইহত গিটাৰ মাজৰ যেটো ডিফাৰেন্স আছে নাম্বাৰ গিটাৰ মাজৰ হেতু কিমান হৈ আছে আমাৰ 10 হৈ আছে হৈছে সো এনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাকত আপোনালোকে কেনেকৈ সলভ কৰিব চাওক লাষ্টৰ গিটা 5 হৈ আছে আৰু ডিফাৰেন্সটো কি হৈ আছে 10 হৈ আছে সিম্পল কে চাব কেনেকৈ সলভ কৰিব পাৰি এই নাম্বাৰ গিটাৰ ভিতৰত ডাঙৰ নাম্বাৰটো চাওক 6 আছে 6 ক আপোনালোকে কি কৰক স্কয়াৰ কৰক 6 ৰ স্কয়াৰ কৰিলে কিমান হয় 36 তাৰ পৰা 1 কমাই দিয়ক কিমান আহিব 35 হল দেন আপোনালোকে কি কৰিব সাইডত ধুনিয়াকে একো নভবা নিচিন্তাকে 75 টো লিখি দিব ইয়াটো সেম আপোনালোকে একে এপ্লাই কৰক যে 2 আছে আৰু কি আছে আমাৰ 25 * 35 আছে ঠিক আছে 25 * 35 আছে সো আমি কি কৰিম 3 ক আমি কি কৰিলো 3 ক আমি স্কয়াৰ কৰিলো কিমান আহিলে আমাৰ 9 আহিলে 9 ৰ পৰা আমি কি কৰিলো 1 মাইনাস কৰিলো 9 ৰ পৰা আমি কি কৰিলো 1 মাইনাস কৰিলো 8 হৈ গল আৰু ইফালে আমি কিমান লিখি দিলো 75 লিখি দিলো হৈছে ক্লিয়াৰ হৈছে সকলোৰে নেক্সট আমি ইয়াতো চালু যে ইয়াত কিমান আছে 8 আছে 8 ক আমি কি কৰিলো 8 ক আমি স্কয়াৰ কৰিলো 64 হল 64 ৰ পৰা আমি কি কৰিলো 1 মাইনাস কৰিলো কিমান পালো 63 পালো আৰু ইফালে আমি কিমান লিখি দিলো 75 লিখি দিলো ক্লিয়াৰ হৈছে সো বাকি গিটা আপোনালোকে কি কৰিব সকলোৱে এবাৰ বাকি গিটা ট্ৰাই কৰি চাব ঠিক আছে বাকি গিটা আপোনালোকে কি কৰিব ট্ৰাই কৰি চাব একদম সিম্পল হয় যে আমি ডাঙৰ নাম্বাৰটো কি কৰিম স্কয়াৰ কৰিম তাৰ পৰা -1 কৰিম ডাঙৰ নাম্বাৰটো যেটো হ'ব স্কয়াৰ কৰিম -1 কৰিম হৈছে সো বাকি এই যিগিটা দুটা হোমৱৰ্ক দিছো সেই দুটা হোমৱৰ্ক আপোনালোকে কি কৰিব সকলোৱে কৰিব দেন আমাৰ যেটো নেক্সট সেশন হ'ব নেক্সট সেশনটো আমাৰ কি আছে নেক্সট সেশনটো আমি ডিভিজনৰ ওপৰত শিকিম ঠিক আছে আজিৰ এই সেশনটো মই ইয়াতে শেষ কৰিম নেক্সট যেটো সেশন হ'ব তাত আমি ডিভিজনৰ ওপৰত ডিসকাস কৰিম আৰু এটো হৈছে আমাৰ টেলিগ্ৰাম চেনেল সো আপোনালোকে কি কৰক এই টেলিগ্ৰাম চেনেলটো জয়েন কৰক ইয়াতে আমাৰ কি কৰিব সকলো ধৰণৰ নতুন নতুন আপডেটছ বিলাক কি কৰা হয় ইয়াতে দিয়া হয় সো এবাৰ সকলো এই টেলিগ্ৰাম চেনেলটো জয়েন কৰিব লগতে আমাৰ যেটো এপ আছে প্লে ষ্ট'ৰ পৰা গৈ পেলাই আপোনালোকে সেই এপটো কি কৰিব ডাউনলোড কৰি ল'ব তাত কাৰণ আমাৰ বিভিন্ন ধৰণৰ নটিফিকেশন জব এলাৰ্ট যিখিনি আছে বা পিডিএফ বিলাক হক কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চনছ হক গোটেইখিনি তাত আমাৰ কি কৰা হয় দি থকা হয় ঠিক আছে সো আজি ক্লাছটো ইয়াতে এৰিছো সকলো সুস্থ সবল হৈ থাকক আজি যিখিনি কৰি আইছো সকলোৱে নিশ্চয় বুজি পাইছে যিখিনি হোমৱৰ্ক দিছে সেইখিনি কিন্তু সকলোৱে কি কৰিব কমেন্টত কমেন্ট কৰি জনাব হ'ব ধন্যবাদ